এটা কথা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে স্পষ্ট হৈ পৰিল যে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু হত্যা কৰাৰ কাৰণ যদি বিচাৰিবলৈ যাওঁ তেতিয়া তাত এটা কথা কোৱা হৈছে যে ব্যক্তিগত লাভৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ ৰচিছিল হত্যাকাৰীয়ে বা যিসকল ষড়যন্ত্ৰকাৰী আছে আৰু জুবিন গাৰ্গক 2 বছৰ আগৰ পৰা হত্যা কৰিবৰ কাৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ ৰচিলে আৰু ছিংগাপুৰত সেই ষড়যন্ত্ৰৰ তেওঁলোকে যি ব্লুপ্ৰিন্ট ৰচনা কৰিছিল হেতু তেওঁলোকে তাত প্ৰতিপন্ন কৰিলে আৰু জুবিন গাৰ্গক শেষ কৰি পেলালে এতিয়া শেষ কৰাৰ ক্ষেত্ৰত যি কেইজনৰ নাম আহিছে যি কেইজনৰ বিৰুদ্ধে হত্যাকাণ্ডৰ যেটো 103 ধাৰা লগোৱা হৈছে ইতিমধ্যে আপোনালোকে গম পাইছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু অমিপ্ৰভা মহন্ত আৰু লগতে 105 ধাৰাটো লাগিছে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে আৰু লগতে এজন শ্যামকানু মহন্ত আৰু অমিপ্ৰভা মহন্তৰ বিৰুদ্ধে বেলেগো ধাৰা লাগিছে যেটো তথ্য প্ৰমাণ তেওঁলোকে মুছি পেলাব বিচাৰিছিল কিন্তু অসমৰ এই 3 কোটি 50 লাখ অসমীয়াৰ মনত এতিয়াও এটা কথা প্ৰশ্ন উত্থাপন হৈ আছে এতিয়াও তেওঁলোকে সোশ্যাল মিডিয়াত লিখি আছে #justice4Jubin Garg লিখি আছে যে হত্যাকাণ্ডৰ মূল কাৰণটো কি ব্যক্তিগত লাভালাভৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি যেটো কথা কালি জুবিন ক্ষেত্ৰত যেটা গৰিমা শইকীয়া উপস্থিত হৈছিল তেওঁ এটা কথা কৈছিল যে এইটোৱে কাৰণ হ'ব পাৰে নেকি কেৱল টকাৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি কাৰণ জুবিন গাৰ্গে টকা তেওঁলোকৰ দি আছিল জুবিন টকা উপাৰ্জনৰ এটা আহিলা হিচাপে বা পণ্য সামগ্ৰী হিচাপে জুবিন গাৰ্গক তেওঁলোকে ব্যৱহাৰ কৰি আছিল তেনে পৰিস্থিতিত টকা পাই থকা মানুহজনক তেওঁলোকে কি কাৰণত হত্যা কৰিব হেতু প্ৰশ্ন তেওঁলোকৰ ফালৰ পৰা উত্থাপন হৈছে কিন্তু তথাপিও সুস্থ মস্তিষ্কৰে জুবিন হত্যাৰ পৰিকল্পনাৰ ওচৰৰ অভিযোগত 4জন মূল অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হৈছে কেইবাটাও ডাঙৰ গোচৰ আৰু বিপৰীতে ডাঙৰ কিছুমান তথ্য ইয়ালৈ পোহৰলৈ আহিছে যে দীৰ্ঘদিনীয়া যে 250 জনৰ অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল বিভিন্ন জনৰ মন্তব্য গ্ৰহণ কৰা হ'ল